শ্ৰী পৰেশ চন্দ্ৰ বৈশ্য। মই অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সভাপতি। বিটিআৰ নিৰ্বাচন পৰিচালনা কৰাৰ কাৰণে যিখন আমাৰ উচ্চ পৰ্যায়ৰ কৰ্ণ নিৰ্ধাৰণ সমিতি গঠন কৰি দিছে, সেই সমিতিৰ মই আহ্বায়ক। আৰু মোৰ সৈতে উপস্থিত আছে আমাৰ বৰেশ্বৰ সমষ্টিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কলিমুদ্দিন আহমেদ, আমাৰ গোবিন্দ ডেকা সম্পাদক, আমাৰ চমৰ তালুকদাৰ, আৰু অসম কৃষক পৰিষদৰ সম্পাদক বিকাশ বৰুৱা। পোনপ্ৰথমতে আপোনালোক আটাইলৈ আমাৰ বিটিআৰ নিৰ্বাচন সমিতিৰ তৰফৰ পৰা আপোনালোক আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকে অশেষ কষ্ট কৰি নিজৰ জীৱনক তুচ্ছ কৰি সত্যনিষ্ঠ বাতৰি ৰাইজক পৰিৱেশন কৰি এখন সমাজ সৃষ্টি কৰাৰ কাৰণে সদায় চেষ্টা কৰি আহিছে। গতিকে আপোনালোকক পুনৰবাৰ অসম গণ পৰিষদৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকেও জানে যে সন্মুখত বিটিআৰ নিৰ্বাচন। অসম গণ পৰিষদে সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে বিটিআৰত এখন বিটিআৰ নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰি দিছে। তাৰ উপৰিও আমাৰ এখন কৰ্ণ নিৰ্ধাৰণ সমিতিও সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিয়ে গঠন কৰি দিছে। সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় ডাঙৰীয়া সভাপতি হিচাপে আছে, আৰু মই নিজে পৰেশ বৈশ্যই এই সমিতিৰ আহ্বায়ক হিচাপে আছোঁ। আমাৰ কেইবাজনো জ্যেষ্ঠ নেতা, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, দলৰ জ্যেষ্ঠ নেতাক এই সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে। ২৬ মাৰ্চত আমি বিজনীত এখন সভা আমি আহ্বান কৰিছিলোঁ, আৰু সেই সভাত আমি সিদ্ধান্ত লৈছিলোঁ যে আমি বিটিআৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম, আৰু আমি বিটিআৰৰ ৰাজনৈতিক আৰু আমাৰ যিটো প্ৰশাসনিক ক্ষমতা, এই ক্ষমতাত আমি অংশীদাৰ হ'বলৈ গৈ আছোঁ। দ্বিতীয়তে, আমাৰ এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ মূল লক্ষ্য হৈছে বিটিআৰত থকা অসম গণ পৰিষদৰ ভেটি পূৰ্বৰ দৰে আমি যাতে সুদৃঢ় কৰিব পাৰোঁ। পূৰ্বৰ দৰে সেই সিদ্ধান্ত গ্ৰহণ কৰি আমি 10টা পৰিষদীয় সমষ্টিত একলা চলো নীতিৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। আমি আপোনালোকৰ মাধ্যমেদি বিটিআৰৰ লগতে সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ যে বিটিআৰ সকলো জনগোষ্ঠীৰ সম অধিকাৰ ৰক্ষা কৰি সকলো জনগোষ্ঠীয়ে যাতে মৰ্যাদা আৰু সম সুশাসন পায়, তাৰ উপৰিও ভূমিপুত্ৰ বড়োসকলৰ যি সপোন বডোফা উপেন্দ্ৰ ব্ৰহ্মৰ, সেই সপোনক বাস্তৱ যাতে আমি কৰাত সহায় কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি আমি বিটিআৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। আপোনালোকে জানি ভাল পাব যে আমাৰ এই গড়েশ্বৰ বিধানসভা সমষ্টি যিহেতু নতুনকৈ গঠন কৰি দিছে, ইয়াৰ অন্তৰ্গত আমি নাগৰিজুলিত আমাৰ অহাকালি এখন আমাৰ 5খন জিলাৰ সামৰি আমি এখন বৈঠক অনুষ্ঠিত কৰিম, আৰু কাইলৈ আমি সেই সমষ্টিত আমি নিৰ্বাচন সম্পৰ্কীয় সকলো কাম কাজ আৰম্ভ কৰিম, যিহেতু আমি সিদ্ধান্ত লৈছোঁ নাগৰিজুলিত আমি ইলেকশ্যন খেলিম। একেদৰে আমি 5 নং চেৰফাং মাজবাজ সমষ্টিৰ অধীনতত আমি সিদ্ধান্ত লৈছোঁ। একেদৰে আমি ধনশ্ৰীৰ সিদ্ধান্ত লৈছোঁ, মুদৈবাৰীৰ সিদ্ধান্ত লৈছোঁ, আৰু একেদৰে আমি দিহিৰাত ইতিমধ্যে আমি নিৰ্বাচন খেলিছিলোঁ যোৱাবাৰ। আপোনালোকে জানে আমাৰ প্ৰাৰ্থী দিহিৰাত সন্মানীয় কেশৱ ডেকা, প্ৰয়াত কেশৱ ডেকা আমাৰ সেই সময়ৰ পাৰিষদীয় সদস্য হিচাপে ৰাইজে নিৰ্বাচিত কৰিছিল। একেদৰে আমি থুৰিবাৰীত যোৱাবাৰ অসম গণ পৰিষদৰ প্ৰতীকত, হাতীৰ প্ৰতীকত আমি থুৰিবাৰীত নিৰ্বাচন খেলিছিলোঁ। আমি অকণমান ভোটত থুৰিবাৰীত হাৰিছোঁ। একেদৰে আমি যোৱাকালি মই মিটিং কৰি আছোঁ বাওসুংগ্ৰী সমষ্টিতো আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। এনেদৰে আমি 10টা সমষ্টিত নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম একলা চলো নীতিৰে। ইয়াৰ উপৰিও আপোনালোকক আমি জনাব বিচাৰিছোঁ যে আমি অসম গণ পৰিষদে যিহেতু সকলো জনগোষ্ঠীক সন্মান কৰে, আৰু বিটিআৰতো ইতিমধ্যে আপোনালোকে জানে যে আমাৰ সাংগঠনিক ভেটি
85 চনত জন্ম হোৱাৰ সময়ৰ পৰা আমাৰ বৰণ বিটিয়াৰ অঞ্চলত আমি আজিৰ বিটিয়াৰ অঞ্চলত আমি আমাৰ যিসকল নেতৃত্ব তেওঁলোকে শাসনৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিছিল, ৰাইজক সহায় কৰিছিল। একেদৰে বিটিআৰত বড়োসকলৰ লগতে অন্যান্য জনগোষ্ঠীসকলো আমাৰ প্ৰতি এটা শ্ৰদ্ধা জ্ঞাপন কৰিছিল। এই সমষ্টি য'ত আমি বহি আছোঁ, এই অংশ হৈছে আমাৰ প্ৰয়াত জ্যেষ্ঠ নেতা থানেশ্বৰ বড়ো প্ৰাক্তন মন্ত্ৰী। আমাৰ বিধানসভাত তেওঁ আসন অলংকৃত কৰি মন্ত্ৰিত্বৰ আসন লৈছিলে। একেদৰে ৰেখাৰাণী দাস বড়োও আমাৰ মন্ত্ৰিত্বৰ আসন লৈছিলে। একেদৰে আমি তামোলপুৰৰ পৰা আজিৰ নাগৰিজুলি য'ত MCLA হ'ব, তামোলপুৰৰ পৰা ভৱেন নাৰ্জী ডাঙৰীয়াক আমি 85 জিকাইছিলোঁ। একেদৰে আমি চাপাগুৰিত দুবাৰৰ কাৰণে আমি আমাৰ আমি চাপাগুৰিৰ পৰা আমি দুবাৰকৈ থানেশ্বৰ বসুমতাৰীক আমি থানেশ্বৰ বসুমতাৰী নহয়, চৰি মোৰ ভুল হৈছে, সুৰেণ স্বৰ্গীয়াৰী ক্ষমা কৰিব বন্ধুসকল, যে আমি চাপাগুৰিৰ পৰা সুৰেণ স্বৰ্গীয়াৰীক আমি দুবাৰ বিধানসভাত আমি আনিবলৈ সক্ষম হৈছোঁ। একেদৰে গোসাইগাঁৱৰ পৰা ৰাজেন মুছাহাৰীয়ে আমাৰ অসম গণ পৰিষদৰ প্ৰতীকত নিৰ্বাচন খেলি ৰাইজৰ সেৱা কৰিছে। গৌৰীপুৰ সমষ্টিৰ পৰা বলেন্দ্ৰ মুছাহাৰীয়ে অসম গণ পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰিছে। গতিকে সাংবাদিক বন্ধুসকল, আমাৰ যিটো আমি একেদৰে ওদালগুৰি সমষ্টিতো আমাৰ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল নিৰ্বাচনত, একেদৰে মাজবাটতো হৈছিল আমাৰ প্ৰাৰ্থী। নিশ্চিতভাৱে ক্ষমতাৰ অংশীদাৰ হ'বলৈ দলৰ কিছু নিজস্ব এজেণ্ডা থাকে। বিটিআৰৰ জনগঠনি, বিটিআৰৰ ভোটাৰ আৰু ক্ষমতা আৰু জনগণৰ সিদ্ধান্ত, এইখিনি আমি সন্মান জনাব লাগিব। আৰু সেই সকলোবিলাক দিশ আলোচনাৰ চিন্তা কৰি আমাৰ নেতৃত্বই আমাক কৈছে যে বিটিআৰত আমি একলা চলো নীতিৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। যেহেতু আঞ্চলিকতাবাদৰ কথা কৈ আছে আপোনালোকে কিন্তু ৰাষ্ট্ৰীয়তাবাদৰ লগত যুক্ততা কৰি আছে, কি কাৰণত আঞ্চলিকতাবাদ একত্ৰিত হ'ব লাগে? মই আপোনাক ক'লোৱেই, যিবিলাক ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল আছে, যাৰ চিন্তা চৰ্চাই আঞ্চলিকতাবাদক ক্ষতি নকৰে, আঞ্চলিকতাবাদ শক্তিশালীৰ হোৱাৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদ শক্তিশালী হোৱাটো বিচাৰে, তেনে সমভাৱাপন্ন আমাৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰাত আমাৰ অসুবিধা নাই। কিন্তু যিয়ে অসম আন্দোলনত 855 জন আমাৰ উঠি অহা যুৱক, সুঠাম যুৱক, এওঁলোকক হত্যা কৰিছে, সেই ৰাজনৈতিক দল আমাৰ কাৰণে শত্ৰু। আমি বাৰে বাৰে কৈছোঁ যে আমি একত্ৰিতভাৱে একগোট হৈ আমি ভাৰতীয় জাতীয় কংগ্ৰেছক বিদায় দিব লাগিব। প্ৰয়োজন সাপেক্ষে আমি বিচাৰিছোঁ যে আঞ্চলিক দল UPPL, আঞ্চলিক দল BPF, আঞ্চলিক দল নতুনকৈ গঠন হোৱা মাননীয় অঞ্জলি দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত বড়োনেল পাৰ্টি অৱ অল্টাৰনেটিভ, এই সকলোবিলাক জাতীয় পৰিষদ যদি ক'ৰবাত আছে আমাৰ বিটিআৰৰ ভিতৰত, ৰাইজৰ দলো যদি আছে, আমি একত্ৰিত হোৱাটো বিচাৰিছোঁ। কাৰণ আমাৰ উদ্দেশ্য হৈছে যে আমি অসমৰ ভিতৰত যিমানবোৰ আঞ্চলিক দল আছে, আমি তাৰ ভিতৰত আমি বিগ ব্ৰাদাৰ। যদি আমি সকলোবিলাক আঞ্চলিক দল আমি একত্ৰিত কৰিব পাৰোঁ আৰু হ'ব পাৰোঁ, নিশ্চয় আমাৰ ক্ষমতাৰ অংশীদাৰিত্ব গ্ৰহণ কৰাত আমাৰ কিছু অসুবিধা নহ'ব। আমাৰতো আমি সিদ্ধান্ত লৈছোঁ যে আমি 10খনত নিৰ্বাচন খেলিম, আমি 10খনত নিৰ্বাচন খেলিম আৰু 10খনত আমি নিৰ্বাচনত জিকিম। আৰু আমি 40খনত আমি নিৰ্বাচন খেলিব খোজা নাই। মই পূৰ্বতে কৈছোঁ, যিহেতু আমাৰ পূৰ্বৰ যি সাংগঠনিক ভেটি আজিৰ বিটিআৰত, আজিৰ তাৰিখত আমি অধিক শক্তিশালী নহয়। গতিকে আমি 10টা সমষ্টিয়ে বাছি লৈছোঁ আৰু 10টা সমষ্টিত আমি সমিতি আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমি যোৱা 24 তাৰিখে গড়েশ্বৰত বহিছোঁ। পৰ্যায়ক্ৰমে আমি 7টা MCLA সমষ্টিত
আমি নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ কাৰণে আমি সাংগঠনিক সভা আহ্বান কৰিছোঁ। অহাকালি আপোনালোকে গম পাব যে আমি নাগজুলিত আমি সভা আহ্বান কৰিছোঁ আৰু 3খন সভা আমাৰ বতৰৰ কাৰণে যোৱাকালি বাতিল কৰা হৈছে। কম দিনৰ ভিতৰত সেইখিনি সভা আমি আহ্বান কৰিম। আমি প্ৰথম পৰ্যায়ত আমি 10টা সমষ্টিত আমি আমাৰ সাংগঠনিক ভেটি শক্তিশালী কৰিম। পৰৱৰ্তী সময়ত আৰু অন্যান্য সমষ্টিত যে নকৰিম সেইটোও নহয়, আমি পৰ্যায়ক্ৰমে আমি অন্যান্য সমষ্টিলৈ আমি আমাৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ কাৰণে চিন্তা কৰিম। যিটো সকলৰ আঞ্চলিক দলৰ একত্ৰিত হোৱাৰ কাৰণে আপুনি আহ্বান জনাইছে, এই ক্ষেত্ৰত যদি আগবাঢ়ি আহে কোনে নেতৃত্ব ল'ব, কেনেধৰণে আগবাঢ়িব? আমি নিশ্চিতভাৱে আমি অসম গণ পৰিষদৰ নেতৃত্ব ল'ম। সকলোৰে নিজা চিন্তা আছে, নিজা আদৰ্শ আছে, সকলোৰে নিজা মিছন আছে আৰু সকলোৰে নিজা মনোভাৱ আছে। এতিয়া সাংগঠনিক স্থিতি আছে। আমি যদি এৰা ধৰাৰ মনোভাৱ গ্ৰহণ কৰিব পাৰোঁ, নিশ্চিতভাৱে আমাৰ মূল উদ্দেশ্য কি? আজিৰ তাৰিখত মূল উদ্দেশ্য হৈছে আমাৰ বিটিআৰত উন্নয়ন আৰু আগতকৈ গাঢ় কৰা। এতিয়া আমাৰ হিংসাৰ পৰিৱেশ নাই। আমি আগৰ হিংসাৰ সকলো পৰিৱেশ আমি দেখিলোঁ, আপোনালোকেও প্ৰত্যক্ষ কৰিলে। আজিৰ পৰিৱেশ নাই। আমাৰ জনগণলৈ শান্তিৰ বাৰ্তা ঘূৰি আহিছে। আমি ধন্যবাদ জনাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে বিটিআৰত যি শান্তিৰ পৰিৱেশ প্ৰতিষ্ঠিত কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিব লাগিব আৰু তেখেতক মই শান্তিৰ দূত, বিটিআৰৰ শান্তিৰ দূত হিচাপে আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰোঁ। গতিকে আমি ক্ষমতাত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ আৰু মূল যিটো উদ্দেশ্য আৰু অধিক উন্নয়নৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকে কৰিবলগীয়া আমাৰ যি দায়িত্ব আছে, আঞ্চলিক শক্তিসমূহৰ, ৰাষ্ট্ৰীয় শক্তিসমূহৰ দায়িত্ব আছে। মই নকওঁ যে ৰাষ্ট্ৰীয় সমিতি আপোনাৰ দলসমূহে যদি আমাক সহায় নকৰে আমি কৰিব নোৱাৰিম, কিন্তু আমাৰ যিটো উদ্দেশ্য, এই লক্ষ্য উদ্দেশ্য যদি আমাৰ সফল হয় তাত কোনো আমাৰ কৰিবলগীয়া আপত্তি নাই। আমি নিজে নেতৃত্ব ল'বলৈ আগবাঢ়ি আহিম। নাই, সেইটো আমি পৰৱৰ্তী সময়ত, মই অলপ আগত ক'লোৱেই যে আমাৰ 10টাই খেলিম, বাকী আমাৰ 30টা থাকি যাব। এই 30টাত আমাৰ কেনেধৰণে সমৰ্থন দিয়া যাব সেই সকলোবিলাক কথা আমি আমাৰ দলৰ নেতৃত্বৰ লগত আলোচনা কৰিম। তেখেতসকলে যি ধৰণে নিৰ্দেশ দিয়ে আমি এইখিনি পালন কৰিম। কিন্তু আজিৰ তাৰিখলৈকে যিহেতু আমি নিৰ্বাচন সমিতি হিচাপে আমি যিখিনি প্ৰস্তাৱ লৈছোঁ সেইখিনি আপোনালোকক অৱগত কৰিলোঁ। নিশ্চিতভাৱে আমাৰ ৰণকৌশল আমাৰ নিজৰ সুকীয়া জনগোষ্ঠীসকলৰ সমস্যা, আপোনাৰ বিটিআৰত থকা আমাৰ মাটিৰ সমস্যা, আমাৰ আজিৰ তাৰিখত ৰাজহুৱা মন্ত্ৰীজন আজি আমাক মিত্ৰ দলে আমাক সুযোগ দিছে। আমি নিশ্চিতভাৱে বড়োলেণ্ডত থকা মাটিৰ সমস্যা যি ধৰণে ভোগ কৰি আছে সেইখিনি আমি নিশ্চিতভাৱে সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম। একেদৰে জনগোষ্ঠীয় সমস্যা যিখিনি আছে আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। আমাৰ যিটো ভাষা, আপোনালোকে জানে যিহেতু আমাৰ ভাষা কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। আমি বড়োলেণ্ডত যাতে আমাৰ ভাষা অটুট থাকে, আমাৰ অস্তিত্ব আমি সংকটত পৰা বুলি ক'ব খোজা নাই, যাতে আমি সুদৃঢ় কৰিব পাৰোঁ। একেদৰে আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমি যাতে অংশগ্ৰহণ কৰিব পাৰোঁ। কাৰণ বিটিআৰ চুক্তিৰ সময়ত যিহেতু 3খন চুক্তি হৈছে, উন্নয়নৰ চুক্তি হৈছে, শান্তিৰ চুক্তি হৈছে, উন্নয়নৰ চুক্তি হৈছে, একেদৰে আমাৰ BACত হৈছে। তাত আমাৰ যিখিনি বিটিআৰৰ ভিতৰত চাৰিসীমাৰ সমস্যা, অবড়ো গাঁওসমূহ কৰ্তনৰ কাৰণে যিটো 1992 চনত যিখন চুক্তি হৈছিলে, তাত যিটো 2 নম্বৰ ক্লজত যিখিনি কথা লিখা আছিলে সেই বিষয়টো আমি ৰূপায়ণ কৰাৰ কাৰণে চিন্তা কৰিম আৰু আমি জনগণৰ মাজলৈ লৈ যাম। তেওঁলোকে যেনেধৰণে আমাক পৰামৰ্শ দিয়ে আমি সেইমতে আগবাঢ়িম। নাই, নকওঁ। আমি আগতেই ক'লোঁ যে পূৰ্বৰ আমাৰ অগপৰ ভেটি সুদৃঢ় আছিল, মাজত আমি সাংগঠনিকভাৱে কিছু ভেটি হেৰুৱাইছোঁ।
আমি স্বীকাৰ কৰিছোঁ, কিন্তু আমি আকৌ পুনৰ উদ্ধাৰৰ কাৰণে আমি চেষ্টা কৰিছোঁ, সংকল্প গ্ৰহণ কৰিছোঁ। গতিকে আমি সময়ে সময়ে যিহেতু আমি ৰাজনৈতিক দল, আমি মাত মাতি আহিছোঁ আৰু মাত মাতি যাম। আৰু আজিৰ তাৰিখত আমি কৈছোঁৱে যে আমি ক্ষমতাৰ অংশীদাৰ হ'বলৈ গৈ আছোঁ। আৰু ক্ষমতাৰ যিহেতু অংশীদাৰ হ'ম, আমি গৈ আমাৰ BTC প্ৰশাসনৰ ওচৰত, BTC এছেম্বলিত আমি নিশ্চয় আমি কৰজৰে আৰু সৰ্বশক্তিৰে বজ্ৰকণ্ঠে আমি অসম গণ পৰিষদে আমাৰ সমস্যা দাঙি ধৰিম আৰু সমাধানৰ কাৰণে আমি প্ৰয়াস কৰিম। নাই, এতিয়ালৈকে আমি প্ৰাৰ্থীৰ মানে আমাৰ আহ্বায়ক সমিতি গঠন কৰি দিয়া হৈছে। প্ৰতি সমষ্টিত আহ্বায়ক সমিতিয়ে সভা আয়োজন কৰিছে। আমি বিটিআৰ নিৰ্বাচন সমিতিয়ে প্ৰতিটো সমষ্টিলৈ গৈছোঁ, গৈ আমি আমাৰ সতীৰ্থ শুভাকাংক্ষীসকলৰ লগত মত বিনিময় কৰিছোঁ। প্ৰথম পৰ্যায়ত আমি সাংগঠনিক ভেটি, প্ৰথম অৱস্থাত মই আগতে কৈছোঁ, সাংগঠনিক ভেটি আমি সুদৃঢ় কৰি লওঁ আৰু তাৰপিছত আমি প্ৰাৰ্থীৰ কথাটো চিন্তা কৰিম। এই যিটো অসম গণ পৰিষদৰ পূৰ্বৰ যিটো সাংগঠনিক ভেটি, আমি আজি সংকল্প গ্ৰহণ কৰিছোঁ যে পূৰ্বৰ ভেটি যাতে আমি ঘূৰাই আনিব পাৰোঁ। আপোনালোকৰ পৰা আমি আশা ৰাখিছোঁ, বিচাৰিছোঁ যে আমি যাতে বড়োসকলৰ লগতে সকলো জনগোষ্ঠীৰ তেওঁলোকৰ বিচৰা ধৰণে তেওঁলোকৰ সমস্যা আমি যাতে সমাধানৰ ক্ষেত্ৰত বিটিআৰ প্ৰশাসনত অংশগ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰয়াস কৰিব লাগিব। আৰু আমি আমাৰ অসম গণ পৰিষদৰ যিহেতু আঞ্চলিক ৰাজনৈতিক দল, আমাৰ যিটো চিন্তা চৰ্চা যে আঞ্চলিক শক্তিক আমি অগ্ৰাধিকাৰ দিব লাগিব, জনগোষ্ঠীসমূহৰ সমস্যাসমূহ আমি অগ্ৰাধিকাৰ দিব লাগিব। সেই অগ্ৰাধিকাৰৰ ভিত্তিত আমি বিশেষকৈ এই বিটিআৰ অঞ্চলৰ সকলো জনগোষ্ঠীক সময় অধিকাৰ প্ৰদান কৰাৰ কাৰণে, সুশাসন প্ৰদান কৰাৰ কাৰণে আমি বিটিআৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকৰ পৰা আমি পুনৰবাৰ কৈছোঁ, সহায় বিচাৰিছোঁ যে আপোনালোকৰ মাধ্যমেদি গোটেই বিষয়টো জনগণৰ মাজলৈ যাওক আৰু জনগণে সকলো কথা বিবেচনা কৰি এটা সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰক, যাতে আমি অসমত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব পাৰোঁ, জনগোষ্ঠীসমূহৰ সমস্যা আমি সমাধান কৰিব বিচাৰোঁ। আৰু মই বিটিআৰৰ পৰা মই যিহেতু আহ্বায়ক হিচাপে মই অনুৰোধ জনাব বিচাৰিছোঁ বিটিআৰবাসীলৈ আপোনালোকৰ মাধ্যমেদি, যে পূৰ্বৰ পৰাই যিহেতু বিটিআৰৰ জনগণে ৰাষ্ট্ৰীয় ৰাজনীতিৰ ওপৰত গুৰুত্বটো কমকৈ দি আহিছে। আপোনালোকে জানে যে শেহতীয়াভাৱে বৰমা বিধানসভা সমষ্টিত পানীৰাম ৰাভা নিৰ্বাচিত হোৱাৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছে, একেদৰে যমন সিং ব্ৰহ্ম ওদালগুৰিৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত আৰু কংগ্ৰেছৰ প্ৰতি আমাৰ বিটিআৰৰ বাসীয়ে কোনো ধৰণৰ সহায় সহযোগ কৰা দেখা নাযায়। এইবাৰো আমাৰ সংকল্প হ'ব যে বিটিআৰত যদি কিবা পুলি পোখাও আছে, আমি কংগ্ৰেছক যাতে উৎখাত কৰিব পাৰোঁ। কিন্তু বিচাৰিছোঁ আমি যে বিটিআৰত যিমানবোৰ আঞ্চলিক ৰাজনৈতিক দল আছে, এই আঞ্চলিক ৰাজনৈতিক দলসমূহ যদি আমি একত্ৰিত হৈ যদি আমি শাসনৰ অংশীদাৰ হ'ব পাৰোঁ, প্ৰশাসনৰ অংশীদাৰ হ'ব পাৰোঁ, নিশ্চিতভাৱে ইয়াৰ যিখিনি সমস্যা, জনগোষ্ঠীয় সমস্যা, সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিব পৰা যাব। আৰু যিসকল আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত আছে, ৰাজনৈতিক দল আছে, যে আঞ্চলিকতাবাদৰ ওপৰত তেওঁলোকৰ দৃঢ় বিশ্বাস আছে আৰু তেওঁলোকে মনে প্ৰাণে আঞ্চলিকতাবাদ সুৰক্ষিত হোৱাৰ যোগেদি ৰাষ্ট্ৰীয় ৰাজনীতি সুৰক্ষিত হোৱাটো বিচাৰে, তেনেকুৱা ধৰণৰ ৰাজনৈতিক দলৰ প্ৰতিও আমাৰ এটা আশা থাকিব বা আহ্বান থাকিব যে আমাক যাতে আমাৰ যিটো মিত্ৰজোঁট, আমাৰ যিটো ৰাষ্ট্ৰীয় আমি যিটো NDAৰ অংশীদাৰ হৈ আছোঁ, আমি ডেমক্ৰেটিক এলায়েন্সত, ৰাষ্ট্ৰীয় আমি নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সত আমি আছোঁ, যাতে আমি বিধানসভা, ৰাজ্যসভা আমি যেনেকৈ খেলিছোঁ ঠিক তেনেদৰে আমি লোকসভা খেলিছোঁ। যোৱাকালিও আপোনালোকে গম পাইছে ৰাজ্যসভাত আমাৰ অসম গণ পৰিষদে এটা চিট পাব, একেদৰে ভাৰতীয় জনতাও পাৰ্টি পাব। সেই ধাৰাটো বিটিআৰত যাতে অক্ষুণ্ণ থাকে, সেই আহ্বান আপোনালোকৰ প্ৰতি জনালোঁ। আৰু সদশেষত আপোনালোকৰ প্ৰতি আমাৰ
বিশ্বাস আৰু আন্তৰিকতা আছে। আমি অসম গণ পৰিষদ আমি নৱগত কৰেশ্বৰ সমষ্টিত আমাৰ যোৱা 24 তাৰিখে নতুনকৈ গঠন কৰি দিয়া কমিটিখনে শপত গ্ৰহণ কৰিলে আৰু ইয়াত নিশ্চিতভাৱে আমি কম দিনৰ ভিতৰত আমি VCDC সম্পূৰ্ণ কৰিম। কম দিনৰ ভিতৰতে আমি বুথ কমিটি সম্পূৰ্ণ কৰিম আৰু আশা ৰাখিম এই সমষ্টিত যাতে অহা 26ত আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী থিয় কৰাব পাৰোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু মোৰ ক'বলগীয়াখিনি শেষ কৰিলোঁ। নমস্কাৰ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।